ইয়াক এটা ষ্টেচনৰ পৰা আমি আন এটা ষ্টেচনলৈকে ইজিলি আমি এজন বা দুজন মানুহৰ সহায়ত মুভ কৰি আমি যিখিনি আমাৰ কামাণ্ড এৰিয়া আছে তাক আমি ইজিলি ইউটিলাইজ কৰিব পাৰোঁ। আৰু ইয়াত মূলতঃ ব্যৱহাৰ হৈছে আমাৰ 3 HP চ'লাৰ পাম্প আৰু ইয়াৰ লগত লাগি আছে আমাৰ কণ্ট্ৰলাৰ। আমাৰ 3 কিলোৱাটৰ চ'লাৰ পেনেল ইয়াতে ব্যৱহাৰ হৈছে। ইয়াতে IoT বেছ মনিটৰিং চিষ্টেম লাগি আছে। এই মনিটৰিং চিষ্টেমটোৰ সহায়ত আমি কোনদিনাখন কিমান পানী পথাৰত ডিছচাৰ্জ দিছে সেইটো আমাৰ পুৰা ডাটা ৰেকৰ্ড হৈ থাকে। মুভেবল CC কেমেৰা ইনষ্টল কৰা হৈছে আৰু যিটো নেকি আমাক এণ্টি থেফ্ট হিচাপে ইউটিলাইজ কৰিব পাৰোঁ। আমাৰ এষ্টিমেটতকৈও আমি বহুতখিনি ভাল ৰিজাল্টে পাইছোঁ ইয়াৰ পৰা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাকেশ ৰাভা। আমি তিনিখন গাঁৱৰ কৃষক বন্ধুসকলে মানে যথেষ্ট উপকৃত। খেতি বাতি কৰাত অসুবিধা হৈছিলে, কিন্তু যোৱাবাৰৰ পৰা আমি এই স্কিমটো পোৱাৰ ক্ষেত্ৰত বহুত উপকৃত বুলি আমি আশা ৰাখিছোঁ। আমাৰ এই ধান খেতিৰ লগতে আমাৰ ইয়াতে ৰবি শস্য কৰা হয়, মানে কবিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খেতি কৰা হয়। আৰু লগতে আমাৰ এলেকাৰ যিখিনি আমাৰ বেকাৰ ডেকা ল'ৰা আছে তেওঁলোকে আজি কল খেতি কৰিছে, কোনোবা আনাৰস খেতি কৰিছে বা নাৰিকল মানে কি তামোল খেতি কৰিছে, সেনেকুৱা ধৰণৰ বহুত খেতি কৰি আছে। নমস্কাৰ, মোৰ নাম ধৰণী ৰেভা। যোৱাবাৰত এইবেলি মানে ধান খেতিটো খুব ধুনীয়া সুন্দৰ হৈছে। এই বস্তুটো পোৱাৰ কাৰণে ইয়াৰ পানীৰ দ্বাৰা বহুতো মানে এইখিনি উপকৃত হৈছে। আমাৰ ৰাইজ কাম কৰাৰ কাৰণে খেতি কৰাৰ কাৰণে বহুত ল'ৰা ছোৱালীগিলা এতিয়া চেষ্টা কৰি আছে আৰু আমাৰ বয়সস্থ ব্যক্তিগিলাও কৰি আছে। এতিয়া আগত চাই এতিয়া মানে বহুত ডেভেলপ হৈছে আমাৰ এই অঞ্চলত। এইটো পোৱাৰ কাৰণে আৰু বেছি মানে আমাৰ সমাজৰ বহুখিনি উপকৃত হৈছে বুলি মই আশা কৰিছোঁ। আৰু পিছলৈও যাতে এনেকুৱা ধৰণৰ সা সুবিধা পাওঁ তাৰ কাৰণে মই অনুৰোধ থাকিম।